ৰাতিপুৱা জুইকুৰা ধৰি বহিবলৈ লৈছিলোঁ পিনে দোকানী চিঞৰিলে। এতিয়া টুকুৰ পৰা চাবিটো লৈ চিধা গৈছোঁ দোকান খুলিবৰ কাৰণে। ইয়াত মানে যিমান সোনকালে দোকান খুলিব পাৰি সিমান সোনকালে ভাল। গৰম দিনকেইটাত অকণমান উঠা সোনকাল হয়, ঠাণ্ডা দিনকেইটাত অকণমান দেৰি হয় কাপোৰৰ মাজৰ পৰা ওলাই আহোঁতে। তাৰপিছত এয়া স্কুলো আছে যিহেতু সোনকালে উঠিছিলোঁ। এয়া দেখিলেই নহয় গ্ৰাহক আহিলে এইফালে ৰাতিয়ে জপনাখন পৰি গ'ল কেনেবাকৈ। তাৰপিছত এতিয়া দোকানখন খুলি ল'লোঁ। আধাহে খুলিছোঁ মানে, নহ'লে দোকান খোলাৰ মাত্ৰক আৰু মোৰ কাম নহ'ব। আধা খুলিলেও দোকানৰ বস্তু দিলে পিনে পইচা খুচুৰা কৰিবলৈ আকৌ দৌৰ মাৰি ভিতৰলৈ আহিছোঁ, আকৌ পইচা খুচুৰা কৰিছোঁ। আমাৰ টুকু এইফালে স্কুললৈও ৰেডি হৈ আছে। বেচেৰা দুটা আমি দুটাহে উঠিছোঁ মানে, সি ইপিনে সিপিনে দৌৰিবলগীয়া আছে, ময়ো ইপিনে সিপিনে দৌৰিবলগীয়া আছে। তাৰপিছত এয়া গ্ৰাহক গ'ল, যোৱাৰ পিছতে বোলো জপনাখন তুলি লওঁ আৰু সেইখিনি কৰি মেলি আকৌ লৰালৰিকৈ আহিছোঁ। টুকু যিহেতু পৰীক্ষা আছে তাকো ৰেডি কৰিব লাগে আৰু ধুনীয়াকৈ সিও ওলাই আছে। তাৰপিছতে ভাত পানী খুৱাই তাক আজৰি কৰি ল'লোঁ আৰু তাক এতিয়া বোলে চুলি বান্ধি দিব লাগে আৰু সেয়া চুলি বান্ধিছোঁ। ৰ'দটো ইমান ধুনীয়াকৈ ওলাই আহিলে আৰু ইয়াৰ গৰম গৰম ভাত হাঁহ মাংসৰ লগত ধুনীয়াকৈ তাক যোগাৰ কৰি দিলোঁ। ইফালে দেউতা শুইয়ে আছে আৰু সেয়া টুকুৱে ভাত খাই বৈ ল'লে, আজৰি হ'ল আৰু অকণমান সময় বহিছিলে, তাৰ যাবলৈ সময় হ'লে আৰু ধুনীয়াকৈ ৰেডি হৈ মেলি দেউতাকে মাতি আছে আকৌ আগত। তাৰপৰা এয়া গ'ল। সিহঁতি যোৱাৰ পিছতে আকৌ দোকানত বহিলোঁ অলপ সময়। এতিয়া দোকানখন খুলিম আৰু ধুনীয়াকৈ। তাৰপিছত ইটো সিটো গ্ৰাহক আহিয়ে থাকে নহয়। তাৰপৰা দেউতা উঠিলে, পিছে দেউতাক বদলি দি মই মোৰ নিজৰ কামত আহিলোঁ আৰু মোৰো এতিয়া ৰুমৰ অৱস্থা এয়া হৈ আছে, একো কৰিব পৰা নাছিলোঁ আৰু মানে কেতিয়াবা কিবা লাগি যায় আৰু মোৰ চোৰ দেই এইবোৰ দেখিলে, মানে খেলেং মেলেংবোৰ দেখিলে মোৰ অৱস্থাটো এনেকুৱা হৈছে দেখিছেনে। চোফাৰত কাপোৰ, অ'ত কাপোৰ ত'ত কাপোৰ, মানে অৱস্থা নাইকিয়া হৈ থাকে আৰু। এইখিনি আকৌ চিজিল কৰিলোঁ। চিজিল কৰাৰ পিছত আজি ভাবিছোঁ যে মই চুলিখিনি অকণমান ঘৰুৱাভাৱে যত্ন লওঁ। প্ৰায় মাজে মাজে মই লৈ থাকোঁ আৰু এয়া অকণমান ঠিক ঠাক কৰি মেলি গা পা ধুই আহিলোঁ। আকৌ খবৰ আহিলে মই এঠাইলৈ যাব লাগে দেই, লৰালৰিকৈ আকৌ পাকঘৰত ভাতকেইটা বনাইছোঁ। যিহেতু তোকো পৰীক্ষা চলি আছে, সোনকালে পাবহি, তোকো পালেহি। তাৰপিছত মোক মা ঘৰত থৈ গ'লহি আৰু তাৰপিছত এয়া কানুও আহি পালেহি। তাৰপিছতে নাতিয়েক দুটাক লৈ এনাইক ওলাইছে, এনাই আইতা ওলাইছে দৌৰ প্ৰেক্টিছত যাবৰ কাৰণে। দুইটাকে লৈ গৈছে এনেদৰে। বাৰু আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম মোৰ অইন এটা ভিডিঅ'ত। যদি চাই ভাল